কেইজন মানে মোক প্ৰশ্ন কৰিছিলে যে আপোনাৰ ইনষ্ট্ৰাক্টৰ লাইচেন্স আছে জানো, আপুনি যে এনেকুৱাকৈ শিকাই আছে। ইনফেক্ট মই নিজকে কেতিয়াও মাষ্টৰ বুলি ভবাই নাই, মই কেতিয়াও নিজকে মাষ্টৰ বুলি নাভাবোঁ, মই সদায় এজন ষ্টুডেণ্টে হয়। মোৰ যোনজন চেন্সাই, মোৰ যোনজন টিচাৰ, মোক তেখেতে কৈছিলে when you teach others you learn twice। তাৰ মানে হৈছে যেতিয়া আপুনি আনক শিকায় তেতিয়া আপুনি দুবাৰ শিকিবলৈ পায়। মই এতিয়া ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰোঁ ঠিকেই, কিন্তু মই এইখিনি কৰি কেনে বাহিৰৰ দেশৰ হওক বা বিদেশৰ হওক মাষ্টৰৰ লগত কানেক্ট হৈছোঁ আৰু সিহঁতৰ লগত মই আইডিয়াবিলাক এক্সচেঞ্জ কৰোঁ। এনেকৈ কৰিলে কি হয়, মোৰ যোনটো কাৰাটে সেইটো ইম্প্ৰুভ হয়, ডেভেলপ হয়। বাকী যোনটো লাইচেন্সৰ কথা, লাইচেন্সটো হ'ল মোৰ পাৰফৰ্মেঞ্চে মোৰ লাইচেন্স। এতিয়া মই আপোনাৰ ওপৰতে কথাটো এৰি দিছোঁ। আপুনি যদি ভাবে মোৰ পাৰফৰ্মেঞ্চ চাই কেনে যে এইজন মানুহৰ এজন মাষ্টৰ হোৱা মানে কেপাচিটি বা এইজন মানুহ এজন উপযুক্ত হয়নে মাষ্টৰ হ'বলৈ, সেইটো আপুনি নিজেই ভাবি কেনে ক'ব। ধন্যবাদ।